মোৰ ল'ৰাটোৱে হোটেললৈ যাব বিচাৰিছিলে চাহী পনীৰ মছলাৰ সৈতে ৰুটি খাবলৈ। চ' মই কৈছোঁ কিয় হোটেললৈ যাব লাগে, ঘৰতে বনাই দিম। সেয়ে মই এয়া লাগি গ'লোঁ মোৰ নিজৰ কামত। কেৰাহীখন গৰম কৰি লৈছোঁ, তাতে দিছোঁ তেল, তাতে অকণমান নহৰু আৰু আদা দিলোঁ। এইখিনি ফ্ৰাই কৰি লৈ মই ইয়াতে মিডিয়াম চাইজত 3টা পিঁয়াজ স্লাইচকৈ কাটি লৈছোঁ। সেইখিনি দিয়াৰ পাছত ধুনীয়াকৈ লৰাই লৈ এমুঠি মই কাজু দিছোঁ। আপোনালোকে কাজু যদি মানে কাউণ্ট কৰি দিয়ে তেন্তে 15টাৰ পৰা 20টামান দিছোঁ চাগে, সেনেকৈ মই এমুঠি দিছিলোঁ। তাৰ পাছতে সেইখিনি ধুনীয়াকৈ ঢাকোন লগাই অলপমান সময় কালাৰ ট্ৰান্সলেশ্যন হোৱালৈকে ভাজি ল'লোঁ। তাতে দিলোঁ নিমখ, তাৰ পাছত হালধি আৰু এয়া দেখিছে এচিকুটমান চেনি একদম কমাই দিব। মই গোটেইখিনি মছলাৰ গোটেই টেষ্টটো বেলেঞ্চ হৈ থাকিবৰ কাৰণে মই চেনি দিওঁ। চ' ইয়াতে এয়া দিয়াৰ পাছত ধুনীয়াকৈ ঢাকোন লগাই অকণমান সময় সিজালোঁ। তাৰ পাছতে দিলোঁ বিলাহী। পিঁয়াজ দিছিলোঁ 3টা, সেইকাৰণে বিলাহীও মই 3টাই দিছোঁ। আৰু লগতে অপশ্যনেল হয়, এয়া ধনিয়া পাত দিলে দিব বিচাৰিলে দিব পাৰে, নহয়তোবা নিদিলেও হয়। এয়া গেছৰ ফ্লেম অফ কৰি দিলোঁ। খুব ধুনীয়াকৈ সিজিলে বিলাহী পিঁয়াজ গোটেই ধুনীয়াকৈ সিজি গৈছে। তাৰ পাছতে মই এইখিনি মছলা এতিয়া ৰুম টেম্পাৰেচাৰলৈকে অহালৈকে ধুনীয়াকৈ থৈ দিছিলোঁ। এয়া ঠাণ্ডা হ'ল। তাৰ পাছতে মিক্সিৰ জাৰটো লৈ উঠি তাতে মই গোটেই মছলাখিনি দিলোঁ। প্লেটত লাগি থকা মছলাখিনি অকণমান পানী দি আখলি লৈ ধুনীয়াকৈ পেষ্ট এটা বনাই ল'লোঁ। এই পেষ্টখিনি এতিয়া ঘিত ভাজিব লাগে। ঘিখিনি গৰম হোৱাৰ লগে লগে ইয়াতে দিলোঁ কচুৰি মেথি। মই অকণমান বেছিকৈ গৰম হ'ব দিলোঁ, কিন্তু আপোনালোকে বেছিকৈ গৰম কৰি নিদিব, কচুৰি মেথিৰ টেষ্টটো নোহোৱা হৈ যায়। চ' সেয়ে এয়া মই গোটেইখিনি মছলা মিক্সিৰ জাৰটোত পানী দি উঠি আখলি লৈ দি দিলোঁ। তাৰপাছতে ঢাকোন লগাই খুব ধুনীয়াকৈ সিজাম। মাজতে এবাৰ ঢাকোন খুলি লৈ এয়া দিছিলোঁ মই অকণমান চাহী পনীৰ মছলা। এইটো দিলে মানে টেষ্টটো খুব ধুনীয়া আহে, একদম ৰেষ্টুৰেণ্ট ষ্টাইল হৈ যায় সেইটোৰ কাৰণে। চ' তাৰপিছতে মই পনীৰ দিলোঁ। বজাৰৰ পৰা কিনি অনা পনীৰ আছিলে, সেইকাৰণে গৰম পানীত নিমখ দি আধা ঘণ্টামান তিয়াই থৈছিলোঁ। খুব ছফ্ট হয় তেনেকৈ থ'লে। চ' এয়া মই পনীৰখিনি দিয়াৰ পাছত অকণমান সময় ঢাকোন লগাই থৈ দিম। এয়া আমাৰ পনীৰৰ চাহী পনীৰ মছলা ৰেডি হৈ থাকিলে। আৰু এতিয়া মই গৰমে গৰম ৰুটিকেইটা বনাওঁ। তাকেই ভাবিলোঁ আপোনালোকৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰা যাওক। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পালে।